নমস্কাৰ। মই এজন খেতিয়ক হিচাপে ক'ব বিচাৰিছোঁ যে আজিৰ পৰা ৩-৪ বছৰ ধৰি যোনটো আমাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আপোনাৰ ভৱানীপুৰ মেইন চুকৰ পৰা আপ টু কহৰাক লগিনে যিকেইখন কালভাৰ আছে সেই কালভাৰৰ মুখবোৰ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। তাৰ ফলত আমাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ পাৰত যিখন পথাৰ আছে অন্ততঃ তাত আপোনাৰ ১০,০০০ বিঘামান মাটিৰ খেতি পথাৰ আছে। গতিকে কালভাৰবিলাক মুখবিলাক বন্ধ হোৱাৰ কাৰণে পানীটো ওলাই যাব নোৱাৰে, আৰু ওলাই যাব নোৱাৰাৰ কাৰণে খেতিয়কখিনি বহুত অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ এতিয়ালৈকে তেওঁলোকে ভুঁই ৰুব পৰা নাই। গতিকে যদি এই শাওণৰ মাহ আজি কিছুদিন গ'ল, গতিকে এই টাইমত যদি খেতিয়কখিনি যদি খেতিখিনি কৰিবই নোৱাৰে তেনেহ'লে তেওঁলোকে কেনেকৈ স্বাৱলম্বী বা তেনেহ'লে কেনেকৈ আৰ্থিকভাৱে সবল হ'ব। গতিকে খেতিয়কৰ বিষয় বা খেতিৰ কাৰণে চৰকাৰে বহুত কয়, বহুত কিবাকিনি কয়, কিন্তু ক'ত কি হৈ আছে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰাই অলপ চালি জাৰি চাব লাগে বস্তুখিনি। গতিকে আমি অনুৰোধ কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষক বা লগতে চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে অতি কম সময়ৰ ভিতৰত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিকেইটা কালভাৰ আছে কালভাৰৰ মুখখিনি তেওঁলোকে ক্লিয়াৰ কৰি যাতে পথাৰৰ পানীখিনি ওলাই যোৱাৰ সুবিধা কৰে, আৰু সাধাৰণ শ্ৰেণীৰ খেতিয়কখিনি খেতি কৰাৰ বাবে সুবিধাখন কৰি দিয়ে। এয়ে মোৰ তেওঁলোকৰ ওচৰত সৰল মিনতি। অসুবিধাটো হৈছে, চাওক আপুনি যিটো আমাৰ নিজ ভৱানীপুৰৰ যিখিনি ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰবিলাক আছে, সেই কালভাৰবিলাকৰ দো চাইড কিছুমান ব্যক্তিগত মানুহে নিজৰ কাৰণত সিহঁতে তাত মাটি পেলাইছে। মাটি পেলোৱাৰ কাৰণে এই কালভাৰবিলাকৰ মুখবিলাকত পানী যাব পৰা নাই। আৰু তাৰ ফলত ইয়াত ১৫০০ বিঘামান মাটিত আজি খেতি কৰিব পৰা নাই, যাৰ ফলত য'ত পানী থাকিব লাগে ১ ফুট বল ১.৫ ফুট, তাত পানী আছে ৩ ফুট। খেতিয়কখিনি এতিয়া হাহাকাৰ কৰি আছে। বিভাগীয় কৰ্তৃপক্ষক আজি আমি SDC বাইদেউক সৰুপেটা ৰাজচক্ৰত আমি জনাইছোঁ। তেওঁ এই বস্তুখিনি অতি সোনকালে ঠিক কৰি দিম বুলি কৈছে। আৰু চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক আমি কৃষক হিচাপত এইখিনি অনুৰোধ জনাইছোঁ যে অতি সোনকালে এসপ্তাহৰ ভিতৰত এইটো কাম কৰি দিলে কৃষকখিনি যথেষ্ট সহায় হ'ব। কাৰণ খেতিৰ ছিজনটো লাহে লাহে, ৰোৱাৰ ছিজনটো লাহে লাহে শেষ হৈ আহিছে। যদি এই টাইমতে খেতিখিনি কৰিব নোৱাৰে কৃষকখিনি, ক'ৰ পৰা তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোকে সবল হ'ব। আৰু আমি কৰ্তৃপক্ষক দাবী কৰিছোঁ এইটো অতি সোনকালে এইটো কাম কৰি দিয়ক, আৰু কৃষকখিনি লাভৰ কাৰণে এইটো কাম এসপ্তাহৰ ভিতৰত কৰি দিয়ক, সেইটোৱে আমি দাবী কৰিছোঁ।